উন্নয়নৰ বাৰ্তালৈ পৰ্বতঝোৰাত উপস্থিত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী। একেদিনাই দুটাকৈ পথৰ শিলান্যাস হাগ্ৰামা মহিলাৰীৰ। অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ হ'ব লগা বগৰীবাৰীৰ পৰা মহামায়া মন্দিৰলৈ টিপকাই সংযোগী পথৰ দৈৰ্ঘ্য 15.910 কিলোমিটাৰ আৰু 2 টিপকাই গোসাইগাঁও সংযোগী পথৰ দৈৰ্ঘ্য 10.650 কিলোমিটাৰ। শিলান্যাস কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। আজিৰ এই পথৰ শিলান্যাস কাৰ্যসূচীত হাগ্ৰামা মহিলাৰীক সংগ দিয়ে পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বিটিচি পৰিষদীয় চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ EM মুনমুন ব্ৰহ্মই। শিলান্যাস কাৰ্যসূচীত UPPL দল আৰু প্ৰমোদ বড়োৱে তীব্ৰ সমালোচনা হাগ্ৰামা মহিলাৰীৰ। প্ৰমোদ বড়োক সমালোচনা কৰি কয় যে প্ৰমোদ বড়ো উন্নয়ন কৰা মানুহ নহয়, অকল টকা খোৱাৰ ধান্দাত ব্যস্ত আছিল। প্ৰমোদ বড়োৰ দিনতে আবণ্টন হোৱা উন্নয়নমূলক কাম নকৰিলে বাবে আজি প্ৰায় এটা বছৰ পিছত মই উদ্বোধন কৰিব লগা হৈছে। আগন্তুক বিধানসভা নিৰ্বাচনত NDA হিচাপে কমেও 100খন আসন পাব বুলি দাবী হাগ্ৰামা মহিলাৰীৰ। বিধানসভা নিৰ্বাচনত বিটিচিত 20খন আসন দখলৰ লক্ষ্য BPFৰ। পোৱা নোপোৱাৰ পিছৰ কথা, আমি লক্ষ্য লৈছো বুলি মন্তব্য হাগ্ৰামাৰ। UPPL বৰ্তমান NDA থাকিলেও নথকা নিচিনা হৈ আছে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই বিটিচি প্ৰধানগৰাকীয়ে। আমাৰ আসাম মালা আণ্ডাৰত বগৰীবাৰী মহামায়া টু টিপকাই এই ৰাস্তাটো আমি আসাম মালা আণ্ডাৰত পাবলৈ সক্ষম হৈছে আৰু একটা ৰাস্তাটো হ'ল টিপকাইৰ পৰা গোসাইগাঁও যোৱা ৰাস্তা আসাম মালা। এই দুটা ৰাস্তা পৰ্বতজোৰা সাব ডিভিজনত আমি পাবলৈ সক্ষম হৈছে আৰু নেক্সট ইয়াৰত আমি আৰু মেলা ৰাস্তা আছে, মেইন ৰাস্তা 4টামান আছে আৰু খাজিগাঁও বাছবাৰী যোৱা ৰাস্তা আৰু খাজিগাঁৱৰ পৰা সেইফালে চুপাৰীঘাট ওলোৱা ৰাস্তা এইবিলাক আছে আৰু এইটো নেক্সট ইয়াৰত আমি ধৰিম। আৰু এতিয়া যিটো আমি কৰি আছো আসাম মালা, সেইটো কিন্তু আমাৰ দিনত নহয়, সেইটো 2025-26 প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা। তো আমাৰ কথা সেইটোৱে যে প্ৰমোদ বড়ো ডাঙৰীয়াই সেই ৰাস্তাবিলাক আগতে উদ্বোধন কৰি পেলাই ফাউণ্ডেশ্যন কৰি পেলাই যাব লাগিছিল, সি যোৱা নাই। কিবা হৈছে মই বুজি নাপাওঁ, মুঠতে সেইটো কাম 6-7 মাহ আগতে হ'লে হয়, কিন্তু সি ইচ্ছা কৰি এইবিলাক ৰাস্তা ফাউণ্ডেশ্যন কৰা নাই। এই ৰাজ্যৰ কাম কৰা মানুহ নহয়, সেইকাৰণে ৰাজ্যৰ কাৰণে এইবিলাক কাম কৰাৰ সময়ো নাই তাৰ আৰু কৰিব ইচ্ছা নাই। তো আমাৰ আৰু এনেকুৱা বহুত প্ৰজেক্ট আছে, আমি উদ্বোধন কৰি আছো, ফাউণ্ডেশ্যন কৰি আছো। অহাকালিও আমাৰ আসাম মালা আণ্ডাৰৰ এটা ব্ৰিজ ফাউণ্ডেশ্যন হ'ব আৰু আসামৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ এটা ইক' টুৰিজিম একটা ফাউণ্ডেশ্যন হ'ব। এনেকুৱা মুঠতে সেইবিলাক পইচা প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা আছিল, সি কিন্তু এটাও কৰি যোৱা নাই। এতিয়া আমি কৰি আছো, আমাৰ পইচাটো আৰম্ভ হ'ব 2026-27 কিবা এপ্ৰিল মাহৰ পৰা। আমি নতুনকৈ বিটিচিয়ে আজিলৈকে পইচা পাবলৈ সক্ষম হোৱা নাই, মুঠতে নতুন ফাইনেন্সিয়েল ইয়াৰৰ পৰা আমি পাম গোটাইটো। সেইটোৱেই এক্সাম্পল, সেইটোৱেই মানে প্ৰমোদ বড়োৱে উন্নয়ন কৰাৰ ইচ্ছা নাছিল। এইবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা গোটেই আসাম মালাটো আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ CM গুডউইল মিছন এইবিলাক আৰু আছে, আপোনালোকে দেখি থাকিব। গোটেই বিটিচি অঞ্চলত বহুত পইচা চেংচন হৈ পেলাই আছে। মোৰ দিনত চেংচন হোৱা নাই নহয়, হোৱা নাই, এইটো আগৰে প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা। নাই ৰাস্তা ঘাট বহুত বনাব লগা আছে, প্ৰমোদ বড়ো এইবিলাক কৰা নাই। মুঠতে ইয়াৰ ধান্দাটো হ'ল এই পইচা আহিছে, সেই পইচাটো ওলাই পেলাই কেনেকৈ খাব লাগে, ইয়াৰে ধান্দাত সি ব্যস্ত আছিল। আপুনি চাওক প্ৰমোদ বড়োৰ দিনত আজি আমি আসাম মালা বা ইনফ্ৰাষ্ট্ৰাকচাৰ বা গুডউইল মিছন CMৰ সেইবিলাকৰ পইচা টোটেল মানে 500-600 কোটি আছে, 500-600 কোটি আছে। সেইবিলাক কাম একো কৰি যোৱা নাই। সি মানে য'ত
খাবলৈ নাপায় এই কামটো সি নকৰে কথা সেইটোৱে 2026 কাৰণে কেনেধৰণে ৰেডি 2026 আমি NDA হিচাপে ইলেকশ্যন খেলিব আমি BPF বা AJP বা বহুত দল আছে অসমৰ গোটেই NDA হিচাপে আমি ইলেকশ্যন খেলিম 126টাত আমি কৈছোঁ 126টাৰ ভিতৰত আমি কমেও 100 চিটটো আমি পাম NDA হিচাপে আৰু চৰকাৰ NDA কৰিব 20টা বুলি কোৱা নাই মই আমি কৈছোঁ 20টামান আমি চিট পাব পাৰে এইটোৱে কৈছোঁ মই নাপাব পাৰে BPF আমি বিচাৰিম আমাক 20টা চিট দিয়ক এইটোৱে আমি কম পাই নাপায় বেলেগ কথা কিন্তু আমি NDA হিচাপে আমি ইলেকশ্যন কৰিম এইবিলাক BTC আছাম বুলি নহয় অসমত 126টা আছে ইয়াৰ ভিতৰত আমি কিমান চিট পাই এইটো আলোচনাৰ মাজেদি হ'ব UPPL অৱস্থা নাই জিৰ' UPPL বহুত নেতা কৰ্মী আমাৰ দলত যোগদান কৰিব যোগাযোগ কৰি আছে আমি কিন্তু কৰা নাই ইচ্ছা নাই ইহঁতক ল'লে আমাৰ আকৌ বদনাম হৈ যাব দেই আপুনি কৈছিল যে UPPL যেতিয়া আউট হ'ব তেতিয়া আমি এনগেজ কৰিম কিন্তু এতিয়াও UPPL কিন্তু NDA-তে আছে কি ক'ব UPPLটো থাকিলেও নাথাকা নিচিনাই হৈ আছে এইটোতো কি আছে ইহঁতৰ কি আছে এতিয়া দেই হ'ব